নমস্কাৰ। অফাৰ কালেকশ্যনত ৰিডাকশ্যন চেলত আমি যিমান কাপোৰ আপোনালোকক দেখাইছোঁ তাৰ ভিতৰত চবতকৈ বেছি আপোনালোকে ভাল পাইছে কেঁচা পাট কটনৰ কাপোৰ, নুনি কটনৰ কাপোৰ। টচৰ আৰু পাটৰো বহুতে লৈছে, কিন্তু কেঁচা পাট কটন আৰু নুনি কটন যিমান পিচেছ মই দেখাইছোঁ ভিডিঅ'ত গোটেইখিনি চ'ল্ড আউট আৰু বহুতেও বিচাৰি আছে আৰু কি আছে। বহুত বেছি ষ্টকটো এভেইলেবল নাই। আজিৰ ভিডিঅ'ত আপোনালোকক তেনেকৈ ৰিডাকশ্যন চেলতে কেঁচা পাট কটনৰ কেইখনমান ছিংগল চাদৰ, কেইখনমান ছিংগল মেখেলা আৰু ৬-৭টা যোৰা এভেইলেবল আছে, দেখাই দিম। প্ৰথমতে দেখাই আছোঁ এইখন ছিংগল চাদৰ। ইয়াতে পাৰি লগোৱা আছে আৰু লগতে দহিটো কৰা আছে, একদম ফ্ৰেছ আছে। ইয়াৰ মেখেলা নাই, ইয়াৰ ব্লাউজ পিচ আছিলে ন, ইয়াৰ লগত ব্লাউজ পিচটো পাই যাব। এইখন ছিংগল চাদৰ, ছিংগল মেখেলা ছিংগল চাদৰখন ৰেডি টু ৱেৰ কৰা আপোনালোকে ১১০০ টকাত ল'ব পাৰিব। দহিটো খুব ধুনীয়াকৈ কৰি দিয়া হৈছে, পাৰি লগাই দিয়া হৈছে, কোনো ধৰণৰ ডিফেক্ট ইয়াতে নাই। ঠিক আছে, ফাৰ্ষ্ট পিচ এইযোৰ দেখালোঁ ছিংগল চাদৰখন। ব্লাউজ পিচ মই চিয়ৰ নহয়, থাকিবও পাৰে নাথাকিবও পাৰে। ঠিক আছে, ব্লাউজ পিচ থাকিলেও ১১০০ হ'ব, নাথাকিলেও ১১০০ টকাতে ল'ব পাৰিব। নেক্সট এইখন দেখাই আছোঁ, এইখন হ'ব আপোনাৰ ছিংগল মেখেলা আৰু ব্লাউজ পিচ থাকিব। এই ছিংগল মেখেলা আৰু ব্লাউজ পিচ ছাইড বৰ্ডাৰো আছে। আপোনালোকে বিচাৰিলে ইয়াৰ লগত ছাইড বৰ্ডাৰ অকল চাদৰৰ কাৰণে আছে, গাড়ী দিয়া উকা মিক্স ছেটটোও লৈ ল'ব পাৰে। চাদৰ এখন 500 হ'ব তাৰ দাম। ইয়াৰ লগত পেয়াৰ কৰি পিন্ধিব পাৰিব। এইখন ডুৱেল টনৰ আছে। ইয়াৰ মই এটা জোৰো দিছিলোঁ ১৫০০ নে ১৬০০ত। আজি এটা ছিংগল মেখেলা ওলাইছে। এই মেখেলাখন আপোনালোকে ১০০০ টকাত ল'ব পাৰিব, কোনো ধৰণৰ ৰিজেক্ট ডিফেক্ট নাই। ঠিক আছে, 1000। নেক্সট আৰু এখন মেখেলা আৰু ব্লাউজ পিচ দেখাই আছোঁ। এই মেখেলা আৰু ব্লাউজ পিচখনতো কোনো ৰিজেক্ট নাই, ১০০০ টকাতে ল'ব পাৰিব। কেঁচা পাট কটনৰ হয় কিন্তু, ছিংগল মেখেলা আৰু ব্লাউজ পিচ। নেক্সট এখন ছিংগল চাদৰ দেখাই আছোঁ। এই চাদৰখনো ১০০০ টকাতে ল'ব পাৰিব, ছাইড বৰ্ডাৰ ফিক্স, বহুত হেভি। ৰিকুৱেষ্ট কৰিম এইখিনি অলপ সোনকালে বুকিং কৰিব আৰু হোল্ড নকৰি কনফাৰ্ম কৰি দিব বুকিং, তেতিয়াহ'লে চ'ল্ড আউট বুলি নুশুনিব। ১০০০ টকাতে ছিংগল চাদৰ। এইকেইখন ছিংগল চাদৰৰ প্ৰাইজো কিন্তু ১৫০০লৈকে হৈ যায়। আপোনালোকে 1000তে অফাৰ কালেকশ্যনত এইখন ল'ব পাৰিব। আমাৰ জাষ্ট এইখিনি ষ্টক শেষ কৰিব লাগে। আৰু চাদৰ আছেনে? নেক্সট দেখাই আছোঁ, এইযোৰ জোৰ হয়, এইখন জোৰ হয়, ছিংগল চাদৰ মেখেলা ফুল ছেট। কি যে ধুনীয়া, কেঁচা পাট কটনৰে হয়, ছাইড বৰ্ডাৰ ফিক্স ডিজাইন। কাপোৰযোৰত ৰিজেক্টটো বিশেষ নাই, কিন্তু ইয়াতে অলপ দাগ আছে আৰু এইটো এটা সূতা উঠি আছে, ইমানটোৱে ডিফেক্ট। এই কাপোৰযোৰ আপোনালোকে ১৫০০ টকাতে ল'ব পাৰিব, 1500। এইখন থাকিব ইয়াৰ মেখেলা, লগতে আছে এইখন ব্লাউজ পিচ, ১৫০০ টকাতে ল'ব পাৰিব। নেক্সট দেখাম আপোনালোকক, এইযোৰ হৈছে বগাতে, ১৮০০ টকাত ল'ব, ৰেডি টু ৱেৰ কৰা আছে, বিশেষ ৰিজেক্ট নাই। ফল্ডত অলপ ধূলিৰ দাগ পৰিছে, হালকা ৱাছ কৰিলে এইটো দাগটো যাবগে। মেখেলাও ফুল ৰেডি কৰা আছে, তলত কাপোৰ লগাই দিয়া আছে, লগতে আছে ব্লাউজ পিচ। এই যোৰাটো আপোনালোকে ১৮০০ টকাত ল'ব পাৰিব। যিহেতু আমাৰ একদম নতুন ষ্টকৰ নহয়, সৰু সুৰা শ্লাইটলি দাগ থাকিব পাৰে কিছুমান যোৰাতে। নেক্সট এইযোৰ দেখাই আছোঁ, এইযোৰো ১৫০০ টকাত ল'ব পাৰিব, লেভেণ্ডাৰ কালাৰত, হালধীয়া আৰু বগা সূতাৰে ৱাৰ্ক কৰা। অলপ চাই দিবা, যদি ৰিজেক্ট ডিফেক্ট থাকে দেখাই দিবা। এইখন হ'ব ইয়াৰ মেখেলা, লগতে ব্লাউজ পিচ। এই যোৰাটো আপোনালোকে ১৫০০ টকাতে ল'ব পাৰিব, 1500। 1500 ফটো দিয়াটো সম্ভৱ নহয়। আপোনালোকে যোনযোৰ বুকিং কৰে সেই যোৰাটোৰ আমি ফটো দি দিম, বাকী গোটেই কেইযোৰৰ ফটো দিয়া কিন্তু সম্ভৱ নহ'ব। এই যোৰাটো ১৫০০ টকাত ল'ব পাৰিব, চি গ্ৰীণ কালাৰত, হোৱাইট সূতা আৰু ৰেড মিনা ৱাৰ্ক কৰা, গাত সৰু সৰু বুটা দিয়া আছে, আৰু এইখন থাকিব আপোনাৰ চাদৰখন, মেখেলাৰ লগতে ব্লাউজ পিচো আছে। 1500, ছাইড পট্টিও আছে। বিশেষ ৰিজেক্ট একো মোৰ চকুত ধৰা নাই ন, ফ্ৰেছে আছে। নেক্সট এইযোৰত অলপ দাগ থাকিব পাৰে, হালধীয়াতে ৰেডি টু ৱেৰ কৰা আছে। এই যোৰাটো পাৰি লগাই দহি কৰি দিয়া হৈছে। এই যোৰাটো আপোনালোকে ১৮০০ টকাত ল'ব পাৰিব, 1800। 1800। এইখন থাকিব আপোনাৰ মেখেলাখন, কোনো তেনেকুৱা ৰিজেক্ট নাই, কিন্তু যিহেতু একদম নতুন ষ্টকৰ নহয়, এইকাৰণে অলপ আনফ্ৰেছ থাকিব পাৰে। এইখন আহিব ব্লাউজ পিচ, আৰু ইয়াৰ পাৰিটো আছে এক্সট্ৰাকে, চোৱা ব্লাউজ পিচৰ, আৰু এই ব্লাউজ পিচৰ পাৰিটো ইয়াতে এক্সট্ৰাকে দিয়া হৈছে। প্ৰাইচ থাকিব ১৮০০। ইয়াতে অলপ সামান্য দাগ আছে, এইটো যেনেকে ইয়াতে অলপ দাগ, এইখিনি পিন্ধিব পাৰিব আপোনালোকে।
মানে একেবাৰে যে পিন্ধিব নোৱাৰিব তেনেকুৱা নহয়, ইয়াতে হালকা এটা দাগ আছে।